আমচু জিন্দাবাদ অসম চৰকাৰ হায় হায় অসম চৰকাৰ হায় হায় শিক্ষাৰ অধিকাৰ সুনিশ্চিত কৰক ছাত্ৰছাত্ৰীৰ নামভৰ্তি সুনিশ্চিত কৰক বিজ্ঞান আৰু বাণিজ্য শাখাৰ পাঠদান আৰম্ভ কৰক ছাত্ৰছাত্ৰীৰ ভৱিষ্যতলৈ খেলা কৰা বন্ধ কৰক ছাত্ৰছাত্ৰী অংগনৰ ভৱিষ্যতলৈ খেলা কৰা বন্ধ কৰক সো আপোনালোকে জানে যে আমি যোৱা 16 তাৰিখে হোজাই জিলাৰ মানে প্ৰায় 1500 ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ পৰা বঞ্চিত হৈ আছে। এই লৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতো দেখা গৈছে যে প্ৰতিবাৰেই এই ধৰণৰ ঘটনা সংঘটিত হয়। আৰু এই আমি স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰাৰ লগে লগে হোজাই বিধায়ক শিক্ষামন্ত্ৰী হস্তক্ষেপ কৰাৰ লগে লগে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ে কিছু ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ তেখেতসকলে প্ৰচেষ্টা হাতত লৈছে। ইতিমধ্যে আমি গম পোৱা মতে প্ৰায় 700 ছাত্ৰ ছাত্ৰীক একমডেট কৰিব পৰাকৈ তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰি আছে। এটা ভূত বাংলাক শিক্ষানুষ্ঠানলৈ তেখেতসকলে ৰূপান্তৰিত কৰি কিছু ছাত্ৰ ছাত্ৰীক মানে একমডেট কৰাৰ চেষ্টা কৰি আছে। যদিও তেখেতসকলৰ অনুমানিক 700 ল'ৰা ছোৱালী তাতে এডমিশ্যন হ'ব, কিন্তু আমাৰ আশংকা আছে যে আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমি দেখা পাইছোঁ তাত 300 পৰা 500 ষ্টুডেণ্ট মেক্সিমাম 300 পৰা 500 ষ্টুডেণ্ট একমডেট হ'ব অনলি আৰ্টছ ষ্ট্ৰীমত। কিন্তু ছায়েন্স আৰু কমাৰ্চত মানে কমাৰ্চৰ নাম মানে কমাৰ্চ শাখাৰ নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে নিজৰ পচন্দৰ ছাবজেক্ট তেখেতসকলে মানে বাছনি কৰিব পৰা নাই। এইটো এটা মানে এক ডাঙৰ সমস্যা হৈ পৰিছে। গতিকে আমি দাবী জনাইছোঁ যে হোজাই জিলাৰ প্ৰতিখন মহাবিদ্যালয়ত বিজ্ঞান আৰু বাণিজ্য শাখা আৰম্ভ কৰিব লাগে। প্ৰতিগৰাকী বঞ্চিত ছাত্ৰ ছাত্ৰীসকলক নিজৰ পচন্দৰ মানে ছাবজেক্ট দিব লাগে আৰু 100% ছাত্ৰ ছাত্ৰীসকলক একমডেট কৰিব লাগে। লাগিলে মৰ্ণিং শ্বিফ্ট দি হ'লেও ছাত্ৰ ছাত্ৰীসকলক মানে নামভৰ্তি সুনিশ্চিত কৰিব লাগে। এইটো আমাৰ দাবী। ইতিমধ্যে দেখা গৈছে যে আমাৰ ডবকা হায়াৰ ছেকেণ্ডেৰীত শিক্ষক নাই। শিক্ষা বিভাগ কেনেকৈ গেলিছে পচিছে তাৰ এটা মানে উদাহৰণ যে আমাৰ ডবকা হায়াৰ ছেকেণ্ডেৰীত বিজ্ঞানৰ শিক্ষক নাই, যাৰ বাবে ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত গৈ ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিব লগা হৈছে। আৰু ইতিমধ্যে আজমল ফাউণ্ডেশ্যনৰ পৰা বা স্থানীয় বিধায়ক সিৰাজুদ্দিন আজমলে শিক্ষক তেখেতসকলৰ পৰা মানে শিক্ষক যোগান দিব পৰা মানে নিযুক্তি দিব বুলি তেখেতসকলে কৈছে, বা এই শিক্ষকৰ মাননি তেখেতসকলে দিব বুলি মানে তেখেত কৈছে। আপোনালোকে চাওক, অসম চৰকাৰ আজমলৰ ওপৰত আজি শিক্ষা ব্যৱস্থা আজমলৰ ওপৰত ডিপেণ্ডেণ্ট হ'বলগীয়া হৈ আছে। এই ধৰণে চলি আছে অসমৰ শিক্ষা বিভাগ। ফাইলত সকলো ঠিকে আছে, সকলো বিভাগ ঠিকে আছে, সকলো শিক্ষা বিভাগ ঠিক আছে, সকলো বিদ্যালয় ঠিক আছে, কিন্তু বাস্তৱত চৰিত্ৰ সম্পূৰ্ণ মানে ওলোটা। গতিকে এই ক্ষেত্ৰত আমি শিক্ষা বিভাগক ধিক্কাৰ জনাইছোঁ। আৰু এই মুহূৰ্তলৈকে আজি এমাহ হৈ গ'ল, এমাহৰ পিছতো শিক্ষা বিভাগে হোজাইত আহি উপস্থিত হৈ তেখেতসকলে ছাত্ৰ ছাত্ৰীৰ প্ৰকৃত সমস্যাৰ বুজ লোৱা নাই। শিক্ষামন্ত্ৰীগৰাকীয়েও এই সমস্যাৰ ছাত্ৰ ছাত্ৰীৰ মানে প্ৰকৃত সমস্যা বাস্তৱ সমস্যাসমূহ মানে সময়ৰ প্ৰতি মানে বুজ লোৱাৰ মানে তেখেতসকলে আহৰি নাই। আমাৰ ইনচাৰ্জ মিনিষ্টাৰৰো একেই অৱস্থা। গতিকে আমি দাবী জনাইছোঁ যে আজি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু আমি দাবী জনাইছোঁ যে ছাত্ৰ ছাত্ৰীৰ লগত বহি এই সমস্যাটো মানে সোনকালে সমাধান কৰিব লাগে। ক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধা আহি পৰিছে, যাৰ পৰিপ্ৰেক্ষিতত আমি অবিৰতভাৱে প্ৰতিবাদী কাৰ্যসূচী স্মাৰকপত্ৰ পৰ্যন্ত দি আছোঁ। কিন্তু এই বেলিও সেই একেই সমস্যা। চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈ আছে। কাট অফ মাৰ্ক আৰু ছাত্ৰ ছাত্ৰী অধিক হোৱাৰ ফলত মহাবিদ্যালয়সমূহৰ কৰ্তৃপক্ষই আসনৰ অভাৱ বা বিভিন্ন ধৰণৰ সমস্যা দেখুৱাই ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তিৰ পৰা বিভিন্ন ধৰণে বাধা দিয়া পৰিলক্ষিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত আমি এইবেলিও স্মাৰকপত্ৰ দিয়াৰ পিছত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত হোজাইস্থিত ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিত কলা শাখাত নামভৰ্তি 700 ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি সুনিশ্চিত কৰা হৈছে। যদিও আমি আশংকিত হৈ আছোঁ যে এই পৰ্যন্ত 700 ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি সুনিশ্চিত হোৱা নাই। সমান্তৰালভাৱে বাণিজ্য আৰু বিজ্ঞান শাখাত কোনো ধৰণৰ নামভৰ্তিৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হোৱা নাই। যাৰ বাবে আজি আমি হোজাই জিলা আমচুৰ উদ্যোগৰ ডবকা আঞ্চলিক সমিতিৰ সহযোগত ডবকাত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমি স্পষ্টভাৱে দাবী জনাব বিচাৰিছোঁ, অতি শীঘ্ৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলে যাতে চৰকাৰী বিদ্যালয়সমূহত শিক্ষা গ্ৰহণ কৰাত বাধা নাহে, শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে আৰু বিশেষকৈ শিক্ষামন্ত্ৰীয়ে
এক সুব্যৱস্থা ল'ব লাগে আৰু বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত গুৰুত্ব আৰোপ দিব লাগে, তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিভিন্ন দাবীৰে আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ, আমাৰ দাবীসমূহ যদি নামানে, ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত যদি হয়, তে আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। কোনো কাৰণতে ছাত্ৰ ছাত্ৰীসকলৰ লগত বৈষম্যমূলক আচৰণ কৰা আমচে সহ্য নকৰে, স্পষ্ট কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।